হয়, আজি মহাশিৱৰাত্ৰি আৰু শিৱৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। আৰু যেহেতু মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ মলং গেজিং যি ৰিজাৰ্ভ যি নিৰাকাৰ মন্দিৰ আছে, নিৰাকাৰ মন্দিৰ প্ৰাংগণত মই বৰ্তমান উপস্থিত আছোঁ। আৰু মোৰ সতীৰ্থ সাংবাদিকে ইয়াৰ পৰিৱেশ দেখুৱাব। ইতিমধ্যে বিভিন্ন ভক্ত আহিছে আৰু পূজা অৰ্চনা কৰিছে বাবাৰ ওচৰত ধূপ নৈবেদ্য ধূনাৰে পূজা অৰ্চনা কৰি থকা দেখি পৰিলক্ষিত হৈছে। এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ ভক্তসকল আহিছে আৰু ইয়াত পূজা অৰ্চনা কৰিছে। যিহেতু বৃহত্তৰ অঞ্চলটোৰ ধোপাতাৰী মলং নিষ্কিন্দ্ৰীসোপা বঙালাগড় মলং সকলো অঞ্চলৰে ৰাইজ আহি ইয়াত পূজা অৰ্চনা কৰে। আৰু মোৰ সতীৰ্থ সাংবাদিকে ইয়াৰ পৰিৱেশ দেখাই আছে। বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্তসকলে আহে যিহেতু এই নিৰাকাৰ আশ্ৰমলৈ। আৰু নিৰাকাৰ মন্দিৰ বহুদিনৰ পৰা ইয়াত পূজা অৰ্চনা চলি আছে। অইন বছৰৰ দৰে এইবিলো যি মহাশিৱৰাত্ৰিৰ আয়োজন চলিছে। আৰু মোৰ সতীৰ্থ সাংবাদিক ইয়াৰ পৰিৱেশ কিছু দেখুৱাই আছে। বহু দূৰ দূৰণিৰ ভক্ত আহে আৰু ভক্তসকল আহি ইয়াত পূজা কৰে। যিহেতু মলং গেজিং ৰিজৰ্টৰ যি এই নিৰাকাৰ আশ্ৰম, এই নিৰাকাৰ আশ্ৰমৰ মন্দিৰলৈ আহে ভক্তসকল। আৰু মোৰ সৈতে যি উদযাপন কমিটি আছে, উদযাপন কমিটিৰ ফালৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেদৰে পূজা অৰ্চনা চলিছে, আজি যি মহাশিৱৰাত্ৰিৰ আয়োজন চলিছে তাৰ বিষয়ে আমি পোনে পোনে আমি যাবলৈ চেষ্টা কৰিম আয়োজক কোনে। আজি যিহেতু মহাশিৱৰাত্ৰি আৰু নিৰাকাৰ মন্দিৰতো অইন বছৰৰ দৰে এইবেলো উলাহ মাহলৰ উদযাপন কৰা হৈছে শিৱৰাত্ৰি পূজা। কি ক'ব? নহয় মানে আজি এই নিৰাকাৰ মন্দিৰত আজিৰ পৰা প্ৰায় 85 চনতেই আমাৰ পূৰ্বপুৰুষসকলে এই মন্দিৰটো নিৰাকাৰ নামটো দি কিনে ষ্টাব্লিছ কৰিছিলে। নিৰাকাৰ মানে তাত একোৱেই নাছিল। সেইখন পথৰ মাজত আছিল যে আমাৰ ভগৱান নিৰাকাৰে এনেকৈ লৈ ষ্টাৰ্ট কৰিলে। কৰাৰ পিছত আমি ক্ৰমান্বয়ে গৈ আমি এটা ভাল পৰিৱেশলৈ আজিৰ এই পৰিৱেশটো পালোঁ আহি। কিন্তু আমাৰ যিখিনি এই পৰিৱেশটোত তেওঁলোকে প্ৰায় 40 বিঘা মাটি আগৰি কিনে অনুষ্ঠানটো ৰাখি থৈ গৈছে। এই অনুষ্ঠানটো ৰখাৰ কাৰণে আমি আজি খুব আনন্দিত হৈছোঁ। আৰু সেই আজি বহু প্ৰায় 4-5খনমান গাঁৱৰ মানুহ আহি ইয়াত সমবেত হৈ আমাৰ এই মন্দিৰত আজি পূজা সেৱা ল'ব পাৰিছে। সেইকাৰণে আমি খুব অশেষ ধন্যবাদ দিছোঁ সমূহ ৰাইজক। আৰু আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ এই বৃহত্তৰ অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ বাবে আমি প্ৰচাৰ কৰি দিয়াৰ বাবে আমি আৰু নথৈ আনন্দিত হৈছোঁ। ভক্তৰ সমাগম ঘটে ইয়াত কমেও 4,000-ৰ পৰা 5,000 ভক্তৰ সমাগম ইয়াত ঘটে। মোটামুটি এতিয়া ভোগ ভাত খাব অলপ দেৰিকৈ, মোটামুটি 1:30মান বজাৰ পৰা ভোগ ভাত খাব। এতিয়া আমাৰ মহিলা নাম পাৰ্টি আছে, মহিলা পাৰ্টীৰ নাম গাব এতিয়া। যিহেতু নিৰাকাৰ হিচাপে জনাজাত আৰু এই নিৰাকাৰৰ বহুত মহত্ব আছে। এই মহত্বৰ কথা আমি কিছু জানিবলৈ, যিসকল ইয়াত গৰখীয়াই গৰু চৰাবলৈ আহে, আমি শুনামতে যিসকল গৰখীয়াই গৰু চৰাব আহিলে কিছু গৰু বা হেৰালে বা নোহোৱা হ'লে এই মন্দিৰত পূজা কৰিলে বা যি হেৰি কৰা হয় বা পোৱাৰ বাবে পূজা কৰা হয়, এই মই প্ৰাৰ্থনা কৰা হয়, কিন্তু গৰুসমূহ পোৱা যায়। কি ক'ব সিহঁত? পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আমি বিগত বছৰৰ দৰে এইবেলিও আমি উলহ মালহেৰে উদযাপন কৰিছোঁ শিৱৰাত্ৰিখন পূজাখন। আৰু প্ৰতি বছৰে এনেকৈ আমি আগবাঢ়ি গৈ আছোঁ। মানুহ ভক্তৰ বেছিকৈ সমাগম হৈ আহিছে। আৰু এইটো প্ৰবাদ অনুসৰি আপুনি যিটো প্ৰশ্ন কৰিছে তেনেকৈ প্ৰবাদ অনুসৰি আমাৰ ইয়াতে গৰু চৰাইছিল প্ৰথমতে। গৰুবিলাক যদি কিবা কাৰণত বিনাত বা ক'ৰবাত হৰাই মানে হেৰালে ইয়াতে ভোগ খোৱালে আমাৰ মানে গৰুবিলাকক পাই যায়। তো সেনেকুৱা প্ৰবাদ পুৰণি প্ৰবাদ এটা আছে আৰু সেনেকৈ চলি আহি আছে। ভোগবিলাক দিয়ে বা ভোগ দিয়ে, এনেকুৱাকৈ চলি আহি আছে এতিয়া বৰ্তমানলৈ। ধন্যবাদ জনাইছোঁ। যিহেতু আজি মহাশিৱৰাত্ৰি আৰু এনেদৰে নিৰাকাৰ মন্দিৰৰ প্ৰাংগণতো উলাহ মালহেৰে উদযাপন কৰিছে মহাশিৱৰাত্ৰি পূজা। দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে আৰু দিনৰ ভাগত ভোগ ভাতকে ধৰি বিভিন্ন যি কাৰ্যসূচী আছে আৰু বিভিন্ন ভক্ত আহিছে দূৰ দূৰণিৰ পৰা আৰু আহি ইয়াত পূজা অৰ্চনা কৰিছে। আৰু নিৰাকাৰ বাবাৰ যি শিৱ বাবাৰ আগত পূজা অৰ্চনা কৰি আশীষ লৈছে ভক্তসকলে।